ভৱিষ্যতে আহিবলগীয়া ধৰ্মীয় খ্ৰীষ্টাৰীজন ক'ৰ পৰা ওলাব আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটে ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 36 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব দানিয়েল পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ পৰা 12 নম্বৰৰ এই শেষৰ তিনিটা অধ্যায়ক এটা দৰ্শন হিচাপে গণ্য কৰা উচিত এই দৰ্শনৰ কথাখিনিৰ সম্পৰ্ক অদূৰ ভৱিষ্যত আৰু শেষৰ দিনৰ ইছৰাইল জাতিৰ সৈতে জড়িত দানিয়েলক ইছৰাইল জাতিৰ ভৱিষ্যতৰ বিষয়ে জনাবলৈ অহা সেই স্বৰ্গদূতজনক পাৰস্যৰ ৰক্ষকদূতে বাধা দি ৰাখিছিল আৰু মিখায়েলে আহি সহায় কৰাতহে তেওঁ দানিয়েলৰ ওচৰলৈ আহি পালে 11 নম্বৰ অধ্যায়টোত আগৰ অধ্যায়টোৰ ধাৰাবাহিকতা চলি আছে ইয়াত 9 নম্বৰ অধ্যায়ৰ দানিয়েলৰ
70 সপ্তাহৰ কিছুমান বিৱৰণ পূৰণ কৰা হৈছে। ইয়াত 2 নম্বৰ অধ্যায়ত নবুখদনেছৰে সপোনত দেখা বহু ধাতুৰ প্ৰতিমূৰ্তিটো আৰু 7 নম্বৰ অধ্যায়ৰ দৰ্শনত দেখা জন্তুবোৰৰ মাজেৰে বুজোৱা 4টা জাতিৰ শেষৰ 3টাৰ কিছুমান বিৱৰণ পূৰণ কৰা হৈছে। এই অধ্যায়ত থকা কথাখিনি অতি গুৰুত্বপূৰ্ণভাৱে শয়তানে দানিয়েলৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ অহাত স্বৰ্গদূতজনক বাধা দিছিল। দানিয়েলক জনাই দিয়া অনুসাৰে দক্ষিণৰ ৰাজ্য মিছৰ আৰু উত্তৰৰ ৰাজ্য চিৰিয়াৰ মাজত সঘনাই যুদ্ধ হৈছিল। মিছৰৰ সৈন্যবাহিনীয়ে চিৰিয়াৰ পৰা অজস্ৰ সোণ, ৰূপ আৰু প্ৰতিমা আদি লুট কৰি লৈ গৈছিল। শাস্ত্ৰত লিখি থোৱা কথা আখৰে আখৰে ফলিয়াইছিল। এই যুদ্ধবোৰত ইছৰাইল জাতিয়ে যথেষ্ট কষ্ট ভুগিবলগীয়া হৈছিল, কাৰণ তেওঁলোকে বাৰে বাৰে ভুল পক্ষক সমৰ্থন কৰিছিল। ইছৰাইলৰ অসংখ্য লোকৰ মৃত্যু হৈছিল। তাৰ পাছত দানিয়েলক জনাই দিয়া হৈছে গৌৰৱময় দেশ ইছৰাইল দেশ, যিখন দেশ ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ পিছত আহিবলগীয়াসকলক প্ৰদান কৰিছিল। সেই দেশখনত ৰাজত্ব কৰিবলগীয়া এন্টিঅকাছ এপিফেনেছৰ কথা দানিয়েলৰ আগত জনাই দিয়া সেই কথাখিনি ফলিয়াই গৈছে। আৰু এতিয়া আমি ইতিহাসৰ পাতত মিছৰৰ ওপৰত এন্টিঅকাছৰ প্ৰচণ্ড বিজয় বুলি পঢ়িবলৈ পাওঁ। ই গ্ৰীকসকলৰ এক নিৰ্ণায়ক বিজয় আছিল আৰু ইয়াৰ ফলত ইছৰাইল জাতিয়ে অসীম কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল। আমি ইতিহাস পঢ়িলে দেখা পাওঁ যে দানিয়েলৰ ভৱিষ্যতবাণী এক উল্লেখযোগ্যভাৱে ফলিয়াইছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। যোৱা অনুষ্ঠানত আমি এই দানিয়েল ভাৱবাদীৰ পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। গতিকে আজি আমি এই 11 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? প্ৰিয় শ্ৰোতা, আমি এতিয়া দানিয়েলক স্বৰ্গদূতে জনাই দিয়া ভৱিষ্যতবাণীৰ বিষয়ে পঢ়ি আছোঁ, নহয়নে বাৰু? আৰু সেই কথাকেই আজিও পঢ়িবলৈ পাম। স্বৰ্গদূতে দানিয়েলক জনাই দিয়া কথাবোৰৰ বহুখিনি কথা ইতিমধ্যেই ফলিয়াই গৈছে আৰু কিছুমান কথা ভৱিষ্যতে ফলিয়াবলগীয়া আছে। এতিয়া বাইবেলৰ পৰা পাঠ কৰিম। দানিয়েল 11 নম্বৰ অধ্যায়ৰ 15 আৰু 16 নম্বৰ পদ। পাছে উত্তৰ দেশৰ ৰজাই আহি হাদাম বান্ধি এখন অতি দৃঢ় নগৰ হাত কৰি ল'ব। তাতে দক্ষিণ দেশৰ ফৌজবোৰ আৰু তেওঁৰ মনোনীত লোকবিলাকে তিষ্ঠিবলৈ তেওঁবিলাকৰ শক্তি নহ'ব। কিন্তু তেওঁৰ বিৰুদ্ধে অহাজনে নিজ ইচ্ছামতে কাৰ্য কৰিব আৰু তেওঁৰ আগত কোনেও তিষ্ঠিব নোৱাৰিব। তেওঁ দেশ ৰত্নত ভৰি দিব আৰু তেওঁৰ হাতত সংহাৰ থাকিব। দেশ ৰত্নত ভৰি দিব। এই দৰ্শন দানিয়েলক স্বৰ্গদূতে কিয় জনাই দিছিল সেই কথা এতিয়া আমি বুজি পাওঁ। কাৰণ এই সকলোখিনি কথা দেশ ৰত্ন অৰ্থাৎ ইছৰাইল দেশৰ সৈতে জড়িত কথা। এই দেশ ঈশ্বৰে অব্ৰাহামক দিছিল আৰু উত্তৰাধিকাৰী সূত্ৰে এই দেশ অব্ৰাহামৰ বংশই পাইছিল। এই পদ দুটাত যিখিনি কথা জনাই দিয়া হৈছে সেইখিনি ইতিমধ্যেই ফলিয়ালে। সেই কথাখিনি এতিয়া ইতিহাস হ'ল। এন্টিঅকাছ নামৰ মহাবীৰ এজনে মিছৰ দেশ জয় কৰাৰ যোগেৰে এই কথা ফলিয়াইছিল আৰু এই জয় আছিল চূড়ান্ত জয়। আৰু এই ঘটনাৰ ফলত ইছৰাইল জাতিয়ে নানা ধৰণৰ দুখ ক্লেশ সহিব লগা হৈছিল। এই ঘটনাৰ বিষয়ে বুৰঞ্জীৰ পাতত আমি নানা ধৰণৰ কথা পাওঁ, কিন্তু আমি সেইবোৰ বহলভাৱে আলোচনা কৰিব খোজা নাই। যদিহে আপুনি সেই বিষয়ে জানিব খোজে তেনেহ'লে ডাঙৰ বাইবেল এনচাইক্ল'পেডিয়া পঢ়ি চাব পাৰে আৰু ইতিহাসেনো এই ঘটনাৰ বিষয়ে কি কয় সেই কথা পঢ়ি চাব পাৰে। যদিহে আপুনি পঢ়ি চায় তেনেহ'লে এই কথা দেখিবলৈ পাব যে দানিয়েলৰ যোগেদি ঈশ্বৰে দিয়া সেই ভৱিষ্যতবাণী অতি আচৰিত ধৰণে ফলিয়াইছিল। 17 নম্বৰ পদ। তেওঁ সেই ৰজাৰ ৰাজ্যৰ সকলো দৃঢ় ঠাই ল'বলৈ মন কৰিব। তেওঁৰে সৈতে নিয়ম পাতিব আৰু কৃতকাৰ্য হ'ব। আৰু ৰাজ্য নষ্ট কৰিবৰ মনেৰে তেওঁ এজনী কন্যা তেওঁক দিব, কিন্তু সেই নিয়ম নৰ'ব আৰু তেওঁৰ পক্ষে নহ'ব। এই কথাখিনিয়ে আমাক প্ৰায় 198 অথবা 195 খ্ৰীষ্টপূৰ্বলৈ আগবঢ়াই লৈ আহে দানিয়েলৰ সময়ৰ পৰা। সেই সময়তেই মহাবীৰ এন্টিঅকাছে মিছৰ দেশৰ সৈতে এটা সন্ধি স্থাপন কৰে আৰু নিজৰ জীয়েক ক্লিঅ'পেট্ৰাক টলেমি
এপিফানেছলৈ বিয়া দিয়ে। কিন্তু দানিয়েলৰ সময়ত এয়া ভৱিষ্যতে ঘটিবলগীয়া ঘটনা হৈয়েই আছিল। এতিয়াহে এয়া ইতিহাস হ'ল। 18-20 নম্বৰ পদ। পাছে তেওঁ দ্বীপবোৰৰ ফালে মুখ কৰি অনেক দ্বীপ হাত কৰি ল'ব। কিন্তু তেওঁ দিয়া অপমান এজন সেনাপতিয়ে গুচাব। এনেকি সেই অপমান তেওঁৰ নিজৰ মূৰতেই পেলাব। তেতিয়া তেওঁ নিজ দেশৰ দুৰ্গবোৰলৈ মুখ কৰিব, কিন্তু বিঘিনি পাই পতিত হ'ব। তেওঁৰ উদ্দেশ্য আৰু পোৱা নাযাব। পাছে যিজনে ৰাজ্যৰ শোভাস্থানৰ মাজেদি কৰ তোলা এজনক যাবলৈ দিব, এনে এজন লোকে তেওঁৰ পদ পাব। এইজনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ'ব, কিন্তু ক্ৰোধত আৰু যুদ্ধত নহয়। তেওঁ দ্বীপবোৰৰ ফালে মুখ কৰি, অৰ্থাৎ গ্ৰীক দ্বীপবিলাকৰ কথা বুজোৱা হৈছে। ইয়াত এণ্টিঅকাছৰ যুদ্ধযাত্ৰাৰ বিষয়ে ভৱিষ্যৎবাণী কৰা হৈছে। এণ্টিঅকাছে কেৱল দক্ষিণত থকা টলেমীৰ বিৰুদ্ধেই নহয়, পশ্চিমত থকা লিচিমেকাছৰ বিৰুদ্ধেও যুদ্ধযাত্ৰা কৰিছিল। এজন সেনাপতিয়ে গুচাব, এই কথাটোৱে বুজায় আন এটা বংশক, আৰু সেয়া হৈছে ৰোম। কাৰণ সেই সময়ত পশ্চিমত ৰোমানসকলৰ উত্থান হ'ব ধৰিছিল। ৰোমানসকল লাহে লাহে পূবৰ দিশলৈ আগবাঢ়ি আহিব ধৰিছিল। ৰোমানসকলে চিৰিয়া দেশৰ পৰা কৰ তুলিছিল। ৰোমানসকল কৰ তোলা কামত অতি পাকৈত আছিল। কিন্তু আজিকালি কৰ তোলাৰ ক্ষেত্ৰত প্ৰায়বোৰ দেশেই পাকৈত। মানুহৰ পৰা বিভিন্ন উপায়েৰে কেনেকৈ কৰ তুলিব লাগে তাৰ উপায় শাসকসকলে উলিয়াই ল'ব জানে। অৱশ্যে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকেই দিবলগীয়া কৰ ঠিকমতে দিব লাগে বুলি আমাক প্ৰভু যীশুৱে শিকাইছে। ৰোমান সাম্ৰাজ্য যিমানেই বাঢ়ি গৈছিল, সিমানেই সেই সাম্ৰাজ্যখনে তেওঁলোকে জয় কৰা দেশৰ পৰা কৰ তুলি নিজৰ দেশখন গঢ়ি তুলিব ধৰিছিল। চিৰিয়াৰ লোকসকল যেতিয়া ৰোমৰ অধীন হ'ল, তেতিয়া বহুতো ঘটনা ঘটিল, যিবোৰে ভাৱবাণী সঁচা বুলি প্ৰমাণ কৰিলে। কিন্তু আমি গোটেই কথাবোৰ বহলভাৱে আলোচনা কৰিব খোজা নাই। কিন্তু এই বিষয়ে অধিক জানিবলৈ দ্য প্ৰফেট ডেনিয়েল আৰু দ্য কামিং প্ৰিন্স নামৰ কিতাপ দুখন ইচ্ছুক শ্ৰোতাই পঢ়ি চাব পাৰে। এতিয়া আমাৰ আগত এণ্টিঅকাছ এপিফানেছৰ সেই জঘন্য পুৰুষজনৰ কথা জনোৱা হ'ব। এণ্টিঅকাছ এপিফানেছ, তেওঁ আছিল চিৰিয়াৰ ৰজা, আৰু ইতিহাসৰ বুকুত তেওঁক চিনাক্ত কৰা অতি সহজ। 21 নম্বৰ পদ। পাছে এজন নিহ মানুহে তেওঁৰ পদ পাব। লোকবিলাকে তেওঁক সন্মান কৰি ৰাজ্য নিদিব, কিন্তু তেওঁ নিৰাপদৰ কালত আহি খুচমতিৰে ৰাজ্য ল'ব। এই ভৱিষ্যৎবাণীটো চেলুকছৰ বংশৰ এজন ৰজা অৰ্থাৎ এণ্টিঅকাছ এপিফানেছৰ বিষয়ে। শাস্ত্ৰৰ ৰক্ষণশীল ব্যাখ্যাক আগবঢ়োৱা ব্যাখ্যাকাৰকসকলে এই শাস্ত্ৰাংশখিনিয়ে এই জঘন্য ব্যক্তিজনকেই পোনে পোনে বুজায় বুলি ক'ব খোজে। এই ভাৱবাণী এণ্টিঅকাছ এপিফানেছৰ ইতিহাসৰ সৈতে একেবাৰে খাপ খাই পৰে। হাতত হাতমোজা এযোৰ যেনেদৰে খাপ খাই পৰে, ঠিক তেনেকৈ এই ভাৱবাণী এণ্টিঅকাছ এপিফানেছৰ ঘটনাৰ সৈতে একেবাৰে খাপ খাই পৰে। সেই এপিফানেছ আচলতে ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ এখন আগতীয়া ছবি বা এটা আগতীয়া ৰূপ। আহিবলগীয়া সেই পাপ পুৰুষৰ এটা আগতীয়া নিদৰ্শন। সেই এণ্টিঅকাছ এপিফানেছ আৰু ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ কাৰ্যকলাপৰ মাজত আচৰিত ধৰণৰ সাদৃশ্য আমি দেখা পাওঁ। এণ্টিঅকাছ এপিফানেছ 175 খ্ৰীষ্টপূৰ্বত ৰজা হৈছিল। তেওঁক অতি জঘন্য ৰজা বুলি কোৱা হয়, কাৰণ তেওঁ ঈশ্বৰ নিন্দক আছিল। তেওঁ ৰাজসিংহাসন আৰোহণ কৰিছিল হাতত শান্তিৰ কাৰ্যসূচী লৈ। আমি মনত ৰখা উচিত যে ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীও তেনেদৰেই আহিব, শান্তিৰ বাৰ্তা হাতত লৈ। 3.5 বছৰ ভুৱা শান্তিৰ সোৱাদ দি সেই আহিবলগীয়া পাপ পুৰুষ খ্ৰীষ্টাৰীয়ে পৃথিৱীলৈ মহাক্লেশৰ আগমন ঘটাব। সেই শান্তিৰ সময়ছোৱাত পৃথিৱীৰ মানুহবিলাকে ভাবিব তেওঁলোকে চিৰস্থায়ী শান্তিৰ যুগত প্ৰৱেশ কৰা বুলি। কিন্তু আচলতে তেওঁলোক মহাক্লেশৰ মাজলৈহে সোমাই পৰিব। সেই এণ্টিঅকাছ আছিল
এজন প্ৰবঞ্চক আৰু খোচামোদকাৰী। প্ৰিয় শ্ৰোতা, আমি তেনেধৰণৰ মানুহৰ পৰা সাৱধানে থকা উচিত। আনকি তেনেধৰণৰ মানুহ আমি ঈশ্বৰৰ পৰিচৰ্যাটো কেতিয়াবা দেখা পাওঁ। আচলতে তেনেকুৱা মানুহবিলাকেই খ্ৰীষ্টীয় মণ্ডলীৰ সকলোতকৈ বেছি হানি কৰে বুলি আমি ক'ব পাৰোঁ। নিজৰ সুবিধাৰ কাৰণে আন মানুহক খোচামোদ কৰা প্ৰবঞ্চক লোক আমাক নালাগে। আমাক সৎ আৰু চিধা কথা কোৱা মানুহহে লাগে, যিসকল লোকে পুলপিতৰ পৰা সদায় সত্য কথা কয়। কিন্তু দুখৰ কথা এইয়ে যে তেনেকুৱা মানুহ আজি কমি আহিব ধৰিছে। কিন্তু ঈশ্বৰক ধন্যবাদ যে তেনেকুৱা মানুহ আজিও আছে। 22, 23 আৰু 24 তিনিওটা পদ একেলগে পঢ়ি দিম। তেওঁৰ দ্বাৰাই প্লাৱনকাৰী সৈন্যসমূহ প্লাৱিত হ'ব, সিহঁত ভগ্ন হ'ব, আৰু নিয়মটিৰে বন্ধা অধিপতিজনো ভগ্ন হ'ব। তেওঁৰ লগত মিত্ৰতাৰ কথা থিৰ কৰাৰে পৰা তেওঁ চল কৰিব, কিয়নো তেওঁ আহি অলপ সৈন্যেৰেই জয়ী হ'ব। তেওঁ নিৰাপদৰ কালত প্ৰদেশৰ অতি ঐশ্বৰ্যশালী ঠাইবোৰত সোমাব, আৰু তেওঁৰ বাপেক ককাকে যি কৰা নাই তাক কৰিব। তেওঁ লুটদ্ৰব্য, কাঢ়ি লোৱা বস্তু আৰু ধন সম্পত্তি সিহঁতৰ মাজত বিলাই দিব। এনেকি কিছুকাল দুৰ্গবোৰৰ বিৰুদ্ধেও কল্পনা কৰিব। নিয়মটিৰে বন্ধা অধিপতি মানেনো কোন? খুব সম্ভৱ ইছৰাইলৰ মহাপুৰোহিতকেই ইয়াত বুজোৱা হৈছে। এই মহাপুৰোহিতজন আছিল অনিয়াছ তৃতীয়জন, অৰ্থাৎ সেই মহাপুৰোহিত যিজনক সেই এণ্টিয়কাছে পাছত বধ কৰাইছিল। 25 পৰা 28 নম্বৰ পদ। আৰু তেওঁ মহা সৈন্যদল লগত লৈ দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে নিজৰ বল আৰু সাহ বঢ়াব। তাতে দক্ষিণ দেশৰ ৰজাই অতিশয় অধিক আৰু পৰাক্ৰমী সৈন্যসমূহ লগত লৈ যুদ্ধ কৰিবলৈ ধৰিব, কিন্তু তিষ্ঠিব নোৱাৰিব, কিয়নো লোকবিলাকে তেওঁৰ অহিতে নানা কল্পনা কৰিব। যিবিলাকে তেওঁৰ আহাৰ খায় তেওঁবিলাকেই তেওঁক নষ্ট কৰিব, আৰু তেওঁৰ সৈন্যসমূহ অতি বেগেৰে পলাই যাব, আৰু অনেক লোক হত হৈ পতিত হ'ব। আৰু এই দুজন ৰজাৰ বিষয়ে হ'লে তেওঁবিলাকৰ অপকাৰ কৰিবৰ মন, তেওঁবিলাকে একে মেজতে বহি মিছা কথা ক'ব, কিন্তু সেয়ে সিদ্ধ নহ'ব, কিয়নো নিৰূপিত সময়তহে সেই কথা ফলিয়াব। তেওঁ অনেক ধন সম্পত্তি লৈ নিজ দেশলৈ উলটি যাব, আৰু তেওঁৰ মন পবিত্ৰ নিয়মটিৰ অহিতে হ'ব, আৰু নিজ ইচ্ছামতে কাৰ্য কৰি নিজ দেশলৈ উলটিব। এই পদকেইটাত বৰ্ণনা কৰা হৈছে এণ্টিয়কাছৰ সমৰ অভিযানৰ কথা। তেওঁ মিছৰৰ ৰজাৰ বিৰুদ্ধে সমৰ অভিযান চলাইছিল, আৰু অনেক ধন সম্পত্তি আৰু ক্ষমতা তেওঁ আহৰণ কৰিছিল। তেওঁবিলাকে একে মেজতে বহি মিছা কথা ক'ব। এই কথাটোৰ দ্বাৰা এইটো প্ৰকাশ পাইছে যে এণ্টিয়কাছ আছিল বিশ্বাস আৰু ভৰসা কৰিব নোৱাৰা ধৰণে মিছলীয়া। লগতে এই কথাটোও আমি বুজি পাইছোঁ যে সেই সময়ৰ আলোচনাৰ মেজবোৰো আজিকালিৰ আলোচনাৰ মেজৰ নিচিনাই আছিল, য'ত মানুহে আচলতে দুতলীয়া কথা কয়, আৰু মানুহৰ মাজত হোৱা মিত্ৰতা আৰু চুক্তি কাগজৰ পাততেই সীমাবদ্ধ থাকে। 29 আৰু 30 নম্বৰ পদ। নিৰূপিত সময়ত তেওঁ পুনৰাই দক্ষিণ দেশত সোমাব, কিন্তু পূৰ্বকালত যেনে হৈছিল পাছৰ কালত তেনে নহ'ব, কিয়নো কৃত্ৰিমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব। এই নিমিত্তে তেওঁ বেজাৰ পাই উলটি যাব, আৰু পবিত্ৰ নিয়মটিৰ বিৰুদ্ধে ক্ৰোধ কৰি ইচ্ছামতে কাৰ্য কৰিব। হয়, তেওঁ ঘূৰি আহি পবিত্ৰ নিয়মটি ত্যাগ কৰা লোকবিলাকে সৈতে মিল হ'ব। এণ্টিয়কাছে দ্বিতীয়বাৰ মিছৰ দেশ আক্ৰমণ কৰিছিল যদিও সফল হ'ব পৰা নাছিল, ৰোমিয়া নৌবাহিনীৰ কাৰণে। কৃত্ৰিমৰ জাহাজ মানে ৰোমিয়াসকলৰ সেই নৌবাহিনীকেই বুজোৱা হৈছে। তেওঁ ইছৰাইলৰ সৈতে কৰা তেওঁৰ চুক্তি ভংগ কৰিছিল। কিন্তু এই কথাও মন কৰিবলগীয়া যে কিছুমান যিহুদী লোকেও নিজৰ জাতিক প্ৰতাৰণা কৰিছিল। তেওঁ ঘূৰি আহি পবিত্ৰ নিয়মটি ত্যাগ কৰা লোকবিলাকে সৈতে মিল হ'ব। এই বুলি কওঁতে এই কথাটোকেই বুজোৱা হৈছে যে ইছৰাইল জাতিৰ লোক কিছুমানেও নিজৰ জাতিক প্ৰতাৰণা কৰিছিল। 31 নম্বৰ পদ। আৰু তেওঁৰ ওচৰৰ পৰা এদল সৈন্যই উঠি গৈ ধৰ্মধাম অৰ্থাৎ দুৰ্গ অসুচি কৰিব, আৰু নিত্য বলিদান গুচাই ধ্বংসকাৰী ঘিনলগীয়া বস্তু স্থাপন কৰিব। এণ্টিয়কাছে 170 খ্ৰীষ্টপূৰ্বত জেৰুচালেমৰ বিৰুদ্ধে যুদ্ধ চলাইছিল, আৰু সেই সময়ত 1 লাখতকৈও অধিক যিহুদী লোকৰ মৃত্যু হৈছিল। সেই এণ্টিয়কাছে মন্দিৰৰ পৰা দৈনিক আগবঢ়োৱা বলি আঁতৰ কৰি পেলাইছিল।
মন্দিৰৰ বেদীৰ ওপৰত গাহৰিৰ তেজ আৰু গাহৰিৰ জোল ছটিয়াইছিল আৰু মন্দিৰৰ অতি পবিত্ৰ স্থানত উপাসনা কৰিবৰ বাবে জুপিটাৰৰ মূৰ্তি এটা স্থাপন কৰিছিল। এয়া আছিল ধ্বংসকাৰী অতি ঘিনলগীয়া বস্তু। কিন্তু প্ৰভু যীশুখ্ৰীষ্টই যি ঘিনলগীয়া কাৰ্যৰ কথা কৈ গৈছে সেইটো হৈছে ভৱিষ্যতে ঘটিবলগীয়া ঘটনা। প্ৰভু যীশুৱে সেইটো ভৱিষ্যতে ঘটিবলগীয়া ঘটনা হিচাপেই কৈছিল আৰু সেইটো এতিয়াও ভৱিষ্যতে ঘটিবলগীয়া ঘটনা হৈয়েই আছে। এন্টিয়কাছে যেনেদৰে জেৰুজালেমৰ মন্দিৰ অপবিত্ৰ কৰিছিল, ঠিক তেনেদৰে ভৱিষ্যতেও খ্ৰীষ্টাৰীয়ে জেৰুজালেম অপবিত্ৰ কৰিব। ভৱিষ্যতৰ এই ঘিনলগীয়া ধ্বংসকাৰ্য কৰিব ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীয়ে। এন্টিয়কাছে মন্দিৰত জুপিটাৰৰ মূৰ্তি স্থাপন কৰিছিল। কিন্তু আমি ভাবোঁ যে ভৱিষ্যতে আহিবলগীয়া সেই পাপ পুৰুষ, সেই খ্ৰীষ্টাৰীয়ে জেৰুজালেমৰ মন্দিৰত খুব সম্ভৱ নিজৰ মূৰ্তিকেই স্থাপন কৰিব। সকলো মানুহে তেওঁৰ আগত মূৰ দোৱাবলৈ তেওঁ বাধ্য কৰাবলৈ চেষ্টা কৰিব। তেনেকুৱা ভয়ংকৰ দিন আহি আছে। সেয়া ভৱিষ্যতে ঘটিব বুলি বাইবেলত আমাক জনাই থোৱা হৈছে। এতিয়া ৩২ নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, আৰু খোচামতি বাক্যৰ দ্বাৰাই তেওঁ নিয়ম লংঘনকাৰীবোৰক ভ্ৰষ্ট কৰিব। কিন্তু যি প্ৰজাবিলাকে নিজ ঈশ্বৰক জানে তেওঁবিলাক বলৱন্ত হৈ কৃতকাৰ্য হ'ব। ইছৰাইল দেশত বহুতো লোক আছিল যিবিলাক লোকে ইস্কৰিতীয়া যিহুদাৰ নিচিনা কাৰ্য কৰিছিল। ইস্কৰিতীয়া যিহুদাই প্ৰভু যীশুখ্ৰীষ্টক প্ৰতাৰণা কৰাৰ নিচিনাকৈ বহুতো ইছৰাইলীয়া লোকে নিজৰ জাতিৰ লোকবিলাকক প্ৰতাৰণা কৰিছিল। কিন্তু কিছুমান ঈশ্বৰভক্ত লোকো তেওঁবিলাকৰ মাজত আছিল। তেওঁলোকেও ঈশ্বৰৰ ভৰসাত কিছুমান বীৰত্বৰ কাৰ্য কৰিছিল। এই দুৰ্যোগৰ সময়ছোৱাত ঈশ্বৰে এনে বিশ্বাসী বীৰ কিছুমানক ব্যৱহাৰ কৰিছিল। মেকাবী নামৰ বীৰ পৰিয়ালটো এই সময়তেই ঈশ্বৰে বিশেষভাৱে গঢ়ি তুলিছিল। 166 খ্ৰীষ্টপূৰ্বত মেথায়াছ নামৰ পুৰোহিত এজনে সেই ঘিনলগীয়া আৰু জঘন্য ঈশ্বৰ নিন্দাৰ বিৰুদ্ধে এটা বিদ্ৰোহৰ নেতৃত্ব দিছিল। সেই বিদ্ৰোহী লোকবিলাকৰ সমষ্টিকেই মেক্কাবী বুলি কোৱা হৈছিল। মেকাবী শব্দৰ অৰ্থ হৈছে হাতুৰি। যদিও শাস্ত্ৰত তেওঁবিলাকৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাই, তথাপি আমি অতি দৃঢ়তাৰে এই বুলি ক'ব পাৰোঁ যে সেই বিশেষ দুৰ্যোগৰ সময়ত তেওঁলোক আছিল ঈশ্বৰৰ হকে বিশেষভাৱে থিয় দিয়া লোক। এনে লোক ঈশ্বৰে সদায় গঢ়ি তোলে বিভিন্ন সময়ত। ঠিক একেদৰে ভৱিষ্যতে যেতিয়া পৃথিৱীত আহিবলগীয়া সেই খ্ৰীষ্টাৰীৰ যোগেদি, সেই পাপ পুৰুষৰ যোগেদি মহাক্লেশ ঘটিব, ভৱিষ্যতে যেতিয়া ইছৰাইল জাতিয়ে সেই মহাক্লেশৰ মাজেদি পাৰ হৈ যাব লগা হ'ব, সেই মহাক্লেশৰ সময়ত এনেকুৱা ঈশ্বৰ বিশ্বাসী লোক অনেক ওলাব। ঈশ্বৰৰ হকে তেওঁলোকে থিয় দিব, ঈশ্বৰৰ বাক্য তেওঁলোকে ঘোষণা কৰিব আৰু ঈশ্বৰৰ হকে তেওঁলোকে সাক্ষ্য দিব। এতিয়া আমি 33 আৰু 34 নম্বৰ পদ দুটা পাঠ কৰি দিম। 33 আৰু 34। আৰু মানুহবিলাকৰ মাজৰ জ্ঞানীবিলাকে অনেকক শিক্ষা দিব, তথাপি তেওঁবিলাকে কিছু সময়লৈ তৰোৱাল, অগ্নিশিখা, বন্দী অৱস্থা আৰু লুটত পতিত হ'ব। পতিত হোৱা সময়ত তেওঁবিলাকে অলপ সহায় পাব, কিন্তু অনেকে খোচামতি বাক্যেৰে তেওঁবিলাকৰ লগ ল'ব। ইয়াত যিখিনি কথা কোৱা হৈছে সেইখিনি ঘটনা ঘটি গৈছিল পুৰণি নিয়ম আৰু নতুন নিয়মৰ মাজৰ সময়ছোৱাত। আৰু এই বিশেষ সময়খিনি আছিল দুখ কষ্ট, দুখ যন্ত্ৰণাৰ সময়। ইছৰাইল জাতিৰ বাবে এটা অতি ভয়ংকৰ সময়।
কিন্তু এই বিশেষ দুৰ্যোগৰ সময়তো বহুতো ইছৰাইলীয় লোকে অতি নিষ্ঠাপূৰ্ণভাৱে অতি সাহসেৰে ঈশ্বৰৰ পৰিচৰ্যা কৰিছিল। ঠিক দানিয়েল, দাউদ, এলিয়া, জিৰিমিয়া নাইবা আন ঈশ্বৰ বিশ্বাসী লোকসকলৰ নিচিনাকৈ। এই দৰ্শন যেতিয়া দানিয়েলক জনোৱা হৈছিল তেতিয়া এইবোৰ আছিল ভাৱবাণী। অৰ্থাৎ দানিয়েলৰ দিনত এইবোৰ ভৱিষ্যতে ঘটিবলগীয়া ঘটনা হৈ আছিল। আজি কিন্তু এইবোৰ আমাৰ বাবে ইতিহাস হ'ল, কাৰণ এইবোৰ ঘটনা ইতিমধ্যে ঘটি গ'ল। ইতিহাসৰ বুকুত এই ঘটনাবোৰ আজি লিপিবদ্ধ হৈ আছে। এই ঘটনাবোৰৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেনেহ'লে এপক্ৰিফাৰ প্ৰথম আৰু দ্বিতীয় মেকাবিজ আৰু জোচেফাছ নামৰ এজন ইতিহাসবিদে লিখা লিখনিসমূহ পঢ়িব পাৰে। ৩৫ নম্বৰ পদ। আৰু শেষৰ সময়লৈকে জ্ঞানীবিলাকক পৰীক্ষাসিদ্ধ, পবিত্ৰ আৰু শুক্লা কৰা হ'বৰ নিমিত্তে তেওঁবিলাকৰ মাজৰো কোনো পতিত হ'ব, কিয়নো তেতিয়াও নিৰূপিত কাল উপস্থিত হ'বলৈ সময় থাকিব। শেষৰ সময় বুলি কোৱাৰ লগে লগে এণ্টিঅকাছ এপিফানেছৰ সময়ৰ পৰা আমাক ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টাৰীৰ সময়লৈকে আগবঢ়াই লৈ যোৱা হয়। এতিয়া আমি অতীতত ঘটি যোৱা সেই ঘটনাবোৰৰ পৰা ভৱিষ্যতে এই পৃথিৱীত ঘটিবলগীয়া ঘটনালৈ চাই পঠিয়াব পাৰোঁ। যি সময়ত দানিয়েলক এই ভাৱবাণীবোৰ জনোৱা হৈছিল তেতিয়া এইবোৰ আছিল ভৱিষ্যতে ঘটিবলগীয়া ঘটনা। তাৰে কিছুমান ইতিমধ্যেই ঘটি গ'ল আৰু কিছুমান এতিয়াও ঘটিবলৈ বাকী আছে। সেইবোৰ ভৱিষ্যতে ঘটিব শেষকালত। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্য কেতিয়াও অথলে যোৱা নাই আৰু নাযায়। সেই বাক্যতে ভৰসা কৰি আপুনি আপোনাৰ জীৱন কটাবলৈ শিকিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। এণ্টিঅকাছ এপিফানেছ নিশ্চিতভাৱে এজন অতি ভয়ানক আৰু ঈশ্বৰক অৱজ্ঞা কৰা ব্যক্তি আছিল। কিন্তু তেওঁ ভৱিষ্যতে আহিবলগীয়া সেই পাপ পুৰুষৰ তুলনাত একোৱেই নহয় বুলি ক'ব পাৰি। এণ্টিঅকাছ আছিল ভৱিষ্যতে আহিবলগীয়া সেই খ্ৰীষ্টাৰীৰ এক আগতীয়া ছবি। আৰু আমি বিশ্বাস কৰোঁ যে শাস্ত্ৰৰ এই অংশই এইদৰে ইংগিত দিয়ে যে সেই খ্ৰীষ্টাৰীজন প্ৰাচীন গ্ৰীক সাম্ৰাজ্যৰ ভৌগোলিক সীমাৰ পৰাই ওলাব। যিজনৰ কথা ইয়াত উল্লেখ কৰা হৈছে সেইজন হ'ব এজন ৰাজনৈতিক খ্ৰীষ্টাৰী। তেওঁ ওলাব ৰোমান সাম্ৰাজ্যৰ পৰা আৰু তেওঁ হ'ব এজন অনা ইহুদী। ইয়াৰ উপৰিও এজন ধৰ্মীয় খ্ৰীষ্টাৰীও থাকিব, যিজনে খ্ৰীষ্টৰ অভিনয় কৰিব, নিজকে খ্ৰীষ্ট বুলি দেখুৱাব আৰু তেওঁ ওলাব ইছৰাইলৰ দেশৰ পৰা। তেওঁ ভেড়াৰ পোছাক পিন্ধি অহা ৰাং কুকুৰৰ নিচিনা হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে আমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিলোঁ, সঁচাকৈ পিতৃ প্ৰতিজন দৰ্শকক তুমি বুজাত সহায় কৰিবা আৰু বিশেষকৈ প্ৰভু এই অধ্যয়নৰ যোগেদি যি বাৰ্তা তেওঁলোকৰ জীৱনলৈ প্ৰভু তুমি আনিছা তাক যাতে তেওঁলোকে বুজি পাব পাৰে আৰু প্ৰভু তেওঁলোকে যাতে সেইমতে চলিবলৈ প্ৰভু পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ ওপৰত দান কৰিবা আৰু তেওঁলোকৰ যি প্ৰয়োজন সেই সকলো প্ৰয়োজনসমূহ প্ৰভু তুমি তেওঁলোকৰ পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, স্বৰ্গদূত। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মেকাবী শব্দৰ অৰ্থ কি? অপশ্যন এ কোৰ, অপশ্যন বি দা, অপশ্যন চি নাঙল, অপশ্যন ডি সাঁতুৰি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।